আজি ভিডিঅ'টোৰ জৰিয়তে মই দেখাব খুজিছোঁ মই গোটেই দিনটো কি কৰোঁ, কেনেদৰে থাকোঁ আৰু ছোৱালীজনীক কেনেকৈ যতন লওঁ। প্ৰথমতে শুৱাৰ পৰা উঠি হাতত ঝাৰু লৈ ভালদৰে চুকে কাণে ৰুমকেইটা সাজি ল'লোঁ। এতিয়া গা পা ধুই আহি লৈ বিচনাৰ চাদৰখন চেঞ্জ কৰি দিছোঁ। আগৰখন সলাই নতুন এখন পাৰি দিছোঁ। বিচনা চাদৰখন যদি ফিটফাট হৈ থাকে দেখিবলৈও ভাল লাগে, শুই পেলাইও ভাল লাগে, নহয় জানো? ইয়াতে মই অকণমান ছোৱালীজনীক এতিয়া শুৱাই দিম, তাই খেলিব, তাৰপিছত মই বাকী কামখিনি কৰিম। বাথৰুমত কাপোৰ অলপ তিয়াই ৰাখিছিলোঁ, বোলো ধুই দিওঁগৈ। দেখিছেনে সদায় সদায় এনেদৰে মই এগাল এগাল কাপোৰ ধুবলগীয়া হয়। ছোৱালীজনী যিহেতু আজিকালি বিচনাতে লেট্ৰিন কৰিব লৈছে, তাইক ডাইপাৰটো নিপিন্ধোৱা হৈছোঁ ইমান গৰম পৰিছে কাৰণে। তাই ইয়াৰ বিচনাতে লেট্ৰিন কৰে যে, সেইবাবে মই সদায় সদায় এগাল এগাল কাপোৰ ধুবলগীয়া হয়, মানে বিচনা চাদৰো ধুবলগীয়া হয়। তাৰপিছতে কাপোৰবোৰ বোলো বাহিৰত মেলি দিব আহিছোঁ, আৰু বাহিৰত দেখিছোঁ কিন কিনকৈ বৰষুণ দি আছে। কাপোৰবোৰ এতিয়া মই ভিতৰতে মেলিব লাগিব। কাপোৰবোৰ মেলিব আহিছোঁ, দেখিছেনে জেগাই নোহোৱা হৈ গৈছে। আজি কেইদিনমানৰ পৰা নেৰানেপেৰা বৰষুণ দি আছে, সেইবাবে বাহিৰত কাপোৰ মেলিব পৰা নাই, ভিতৰতে কাপোৰবোৰ মেলিছোঁ। আৰু কাপোৰবোৰ যিহেতু শুকোৱা নাই, সেইবাবে মেলিব জেগা নোহোৱা হৈ গৈছে। এতিয়া মই বিচনা চাদৰকেইখন মেলি দিছোঁ, কাৰণ এইকেইখন শুকাব লাগিব। বতাহতে হয়তো শুকাই যাব, নহ'লে মোৰ অসুবিধা হয়, কাৰণ তাই যিহেতু বিচনা চাদৰতে লেট্ৰিন কৰিব লৈছে। নতুনকৈ খোৱা ষ্টাৰ্ট কৰিছোঁ যে তাই, সেইবাবে চাগে লেট্ৰিন হৈছে। আৰু মোৰ কাম বাঢ়িছে, ডেইলি মই এনেদৰে বিচনা চাদৰ দুখনকৈ ধুবলগীয়া হৈছে, আৰু তাইৰ হাগা-মোটা কাপোৰবোৰ আছেই। আৰু মোৰ নিজৰ কাপোৰ, দেউতাকৰ কাপোৰ, সকলোবোৰ কাপোৰ ধুবলগীয়া হয়। কঁকালটো মানে বিষাই যায়গৈ আৰু কাপোৰ ধুওঁতে ধুওঁতে। এতিয়া এই কাপোৰবোৰ মই মেলি লৈছোঁ, আৰু এইবোৰ দেখিছেনে তাইৰ হাগা-মোটা ফটা কানি, এইবোৰতো সদায় ওলাই, সদায় ধুবলগীয়া হয়। তাৰপিছতে বেপাৰীয়ে আনিলে মাছ, মই বোলো মাছ লওঁ, মাছ খাম বুলি ভাবিছোঁ। মাছবোৰ ল'লোঁ হয়, কিন্তু কি হ'ব এতিয়া আকৌ মই মাছ নিজেই বাচিব লাগিব, কাৰণ মানুহজন ঘৰত নাই আৰু ছোৱালীজনী শুই আছে, কোন টাইমত উঠে ঠিক নাই। মই বোলো পটাপট মাছকেইটা বাচি লওঁ। বজাৰৰ পৰা আনা, সাধাৰণতে বজাৰৰ পৰা আনে, কাটি বাচি দিয়ে, আৰু এতিয়া গাঁৱতে লৈছোঁ যিহেতু মই নিজেই কাটিব লাগিব। পটাপট মই বোলো মাছকেইটা বাচি লওঁ। মাছ বাচি মই ভালেই পাওঁ, এনেকুৱা মাছবোৰ বাচি, আৰু মই ধুনীয়াকৈ মাছ বাচিব জানো। আধা কেজি মাছ লৈছোঁ, 3টা উঠিছে। মোৰ 3 সাঁজৰ কাৰণে এতিয়া চিন্তা নাই। আৰু মাছকেইপিচ মই অকণমান ডাঙৰ ডাঙৰ পিচ কৰিছোঁ, কাৰণ এটা মাছৰ 2 পিচে কৰিছোঁ। মাছ পিচ ডাঙৰ হ'লে দেখি ভাল লাগে ন, খাব পাৰোঁ বা নোৱাৰোঁ, মনটো কিন্তু সন্তুষ্ট হ'ব লাগিব। মাছৰ পৰা যে ইমান ধুনীয়া পেটু ওলাইছে, ৰাতিপুৱাই লৈছোঁ যে তাজা তাজা মাছ হৈ আছে, জিন্দা, আৰু পেটুখিনিও ধুনীয়া হৈ আছে। কিন্তু কি হ'ব, মই লোকৰ পুখুৰী মাছৰ পেটু নেখাওঁ, ঘিণ লাগে, কাৰণ আজিকালি পুখুৰীত যে বহুত লেতেৰা লেতেৰা বস্তু মাছক খাবলৈ দিয়ে। যেতিয়াৰ পৰা নিজৰ ঘৰত পুখুৰীত মাছ পুহিব ল'লোঁ, তেতিয়াৰ পৰা এই কথা গম পালোঁ, আৰু তেতিয়াৰ পৰাই মই বহুত বছৰ হ'ল মাছৰ পেটু নোখোৱা হ'লোঁ। আৰু এতিয়া আহিছোঁ ছোৱালীজনীক বোলো গাটো ধুৱাই লওঁ। আজি গা ধুওঁতে অলপ সময় লয়, কাৰণ আজি তাইক শ্বেম্পু কৰাইছোঁ। যিদিনাখন শ্বেম্পু কৰাওঁ সেইদিনাখন অকণমান সময় বেছি লাগে, কাৰণ মূৰৰ পৰা চেবুনৰ ফেনবোৰ আঁতৰাবলৈ বহুত সময় লাগে যে। পূৰা ধুনীয়াকৈ মূৰটো চাফা কৰি ধুৱাই লৈছোঁ। ধুৱাই লৈ পেলাই এনেদৰে গা ধুৱালে 2জন মানুহৰ প্ৰয়োজন হয়, কাৰণ 2জন মানুহ থাকিলে গা ধুৱাবলৈ ভাল, কিবা কিবি এটা লাগিলে কৰিলে দিব পাৰি। কিন্তু মোৰ যিহেতু নাইকিয়া, মানুহজনেই নাই, মানুহজন ওলাই গৈছে, সেইবাবে মই অকলে ধুৱাইছোঁ। যেতিয়া থাকে তেতিয়া মোৰ মানুহজনে হেল্প কৰে, লগত ধৰি দিয়ে, কিবা কিবি আনি দিয়ে। আৰু এতিয়া গা পা ধুৱাই কৰি হৈ গ'ল। এতিয়া তাইক লৈ আহি মুখত অকণমান ক্ৰীম সানি, গোটেই বডিটোত তেল সানি অকণমান মাছাজ কৰি দিছোঁ। মাছাজ কৰি দিলে তাই অকণ ৰিলেক্স ফিল কৰে। তাৰপিছত কিবা এটা খুৱাই তাইক যদি খুৱাই দিওঁ, তাই টোপনি যায়। অলপ টাইম, আধা ঘণ্টা হ'লেও তাই শুৱে, কাৰণ তাই দিনত ইমান নুশুৱে। তাই ৰাতি ভালদৰে শুৱে, সেইবাবে তাই দিনত নুশুৱে। আৰু দিনত যে নুশুৱে, মোৰ বহুত অসুবিধা হয় কাম বন কৰিবলৈ। কাম কৰিব নোৱাৰোঁ দিনত, তাইৰ লগতে লাগি থাকোঁতেই যায়। মই দিনত বেছি কাম কৰিব নোৱাৰোঁ, তথাপিও যিকণ সময় পাওঁ পটককৈ কামকেইটা কৰিবলগীয়া হয়, আৰু কেতিয়াবাতো কামবোৰ থাকিয়ে যায়। এইবোৰ কথা কেৱল অকলশৰীয়া আৰু ল'ৰা-ছোৱালী থকা মানুহেহে অনুভৱ কৰিব পাৰিব। তাইক তেল অকণ সানি অকণমান মাছাজ কৰি মূৰটো ফনিয়াই দিলে তাই ধুনীয়াকৈ টোপনি যাবগৈ। দুপৰীয়া ভাত সাজ খালোঁ, মাছে বিলাহীয়ে জোল বনালোঁ, টেঙা অকণমান মছলা দি। তাৰ পাছতে মানুহজনে লৈ আহিলে অকণমান মাংস। মানুহজনে যিহেতু নাজানে যে মই মাছ লৈ থৈছিলোঁ, আৰু মই ক'বলৈও নহ'লে পাহৰি গ'লোঁ, সেইবাবে মানুহজনে মাংস লৈ আহিলে ডাৱৰীয়া বতৰ বুলি। আৰু ভাবিছোঁ মাছখিনি এতিয়া দুপৰীয়া নাখাওঁ, দুপৰীয়া খাবৰ বাবে আনিছিলে, মই বোলো ৰাতিলৈকে খাম।
ৰাতি খাম মাছখিনি মাংসখিনি, মাছটো দুপৰীয়া খালোঁ, ৰাতিপুৱাও খালোঁ। এতিয়া খাই বৈ বাচনখিনি ধুই আছোঁ। আৰু আমি তিনিবেলা ভাতকে খাওঁ, মানে বেলেগ বস্তু বনাই খাবলৈ সময় নহয়গৈ। যিহেতু তাই থাকে, তাইৰ লগত লাগি থাকোঁতেই যায়, বেলেগ একো বনাব নোৱাৰোঁ কাৰণে ভাতেই খাই দিওঁ। এতিয়া ভাটিবেলা আমি দুয়োজনী আহিছোঁ কাপোৰ শুকুৱাবলৈ। যিখিনি কাপোৰ মেলি দিছিলোঁ বৰষুণ এৰাৰ পিছতে, সেই কাপোৰবোৰ শুকাইছে বতাহতে। ছটৰ ওপৰত বতাহ দি থাকে, ধুনীয়াকৈ কাপোৰ শুকায়, পাতল কাপোৰবোৰ। তাৰপিছত মই সদায় এনেদৰে এহাতে তাইক লৈ আৰু এহাতে কাপোৰ সামৰিব আহোঁ, কাপোৰবোৰ সুমুৱাই দিওঁ। আৰু যিবোৰ কাপোৰ আছিলে সেইবোৰ এয়া ভিতৰত মেলা হৈ আছে, যিবোৰ শুকোৱা নাই সেইবোৰ পিছত শুকালে সুমুৱাই দিম। আৰু শুকোৱা কাপোৰখিনি লৈ আহি এতিয়া আলনাত ভালদৰে জাপি দিওঁ। আলনাডাল এনেকৈ জাপি থ'লে দেখি ভাল লাগে, নহ'লে চেদেলি বেদেলি হৈ থাকিলে দেখিবলৈ বেয়া লাগে। আৰু কোনোবাকৈ ঘপককৈ মানুহ এজন আহিলে নিজৰ মনটোৱে বেয়া লাগে। আৰু তাইৰ কাপোৰবোৰ ধুনীয়াকৈ সামৰি গোটেই বাস্কেটত ভৰাই থ'লোঁ। আৰু মাজে সময়ে মালিকনী আহে মোৰ ওচৰত, কথা বতৰা পাতে, কৰে। যদি ৰুমটো লেতেৰা কৰি ৰাখোঁ তেনেহ'লে মোৰ নিজৰে বেয়া লাগে, কিবা আফচোচ লাগে। সেইবাবে ময়ো যিহেতু যাওঁ আৰু মোৰ ওচৰলৈও যিহেতু আহে, ভালদৰে ৰুমটো চাফ চিকুণকৈ ৰাখোঁ। এতিয়া তাইক মাজতে থৈ মই বোলো ঘৰটো ঝাৰু দি দিওঁ। আৰু চাৰিওফালে তাইক মই গাৰুৰে ভেটি থৈছোঁ, নহ'লে তাই বাগৰ দিয়ে যে, সেইবাবে পৰি যায় বুলি ভয়তে। তাৰপিছতে তাইক মই অকণমান খিচিৰি বনাই দিলোঁ, অকণমান খুৱাওঁ বুলি। তাই যিহেতু নাখায়, 2 এচামুচ খোৱাৰ পিছতে তাই ওপৰলৈ ফু মাৰি দিয়ে, খাই বেয়া পায়। আৰু মই জোৰ জবৰদস্তি খুৱাইছোঁ যে, তাই মোলৈ একদম পূৰা মোচনত চাইছে কি যে খুৱাই বুলি। খোৱাৰ পিছতে তাইক অকণমান ফিট কৰালোঁ। ফিট কৰাওঁতে তাই টোপনি গ'ল। টোপনি যোৱাৰ কাৰণে মই আঁঠুৱাটো তৰি দিছোঁ, নহ'লে মহে কামুৰিব। আঁঠুৱাটো ভালদৰে চুক কাণে গুজি দিছোঁ যাতে মহ সোমাব নোৱাৰে। এতিয়া মই ভাত বনাবগৈ লাগিব। তাইক অকণমান খুৱাইছোঁ আৰু তাইৰ টোপনিটো বহুত পাতল, তাই উঠি যায়। গতিকে মই পটাপট কামবোৰ কৰিব লাগে। মানুহজনে কৈছে যে মাংস আনিছোঁ, মাংসখিনি পূৰা জ্বলা দি ধুনীয়াকৈ শুকানকৈ বনাবা বুলি। আৰু সেইকাৰণে মই এয়া তেল অকণ সৰহকৈ দি আৰু চিকেন কচা বনাইছোঁ মানুহজনে ভাল পোৱাকৈ। ভাতটো হৈ যোৱাৰ লগে লগে সকলোবোৰ দাঙি লৈ আহোঁ মজিয়াতে বহি লৈ দুয়োজনে বাঢ়ি কৰি খাওঁ। ভাতকেইটা খাই দিয়াৰ লগে লগে ভাগৰে হেঁচা মাৰি ধৰে। অকণমান খোজকাঢ়ি বিচনাত পৰি দিওঁ। বিচনাত পৰি দিয়াৰ লগে লগে একদম গোটেই গাটো বিষ কৰে, কঁকালটো ঠাহ মাৰি ধৰে, মূৰটো বিষ কৰে। কাৰণ গোটেই দিনটো ছোৱালীজনীক অকলে অকলে চাবলগীয়া হয়। আৰু তাইক লৈ এহাতে লৈ এহাতে কামবোৰ কৰিবলগীয়া হয়, কাপোৰ কানি সামৰিবলগীয়া হয়। গোটেই গাটো বিষ কৰে। আৰু কেঁচুৱাটো অকলে চোৱা সম্ভৱ নহয়েই। এটা কেঁচুৱা চাবলৈ বহুতো মানুহৰ প্ৰয়োজন হয় বা বেশত মানুহৰ প্ৰয়োজন হয়। যিহেতু মোৰ নাই, সেইবাবে মই অকলে কৰিবলগীয়া হয়। আমি দুইজন অকলে চাবলগীয়া হয়। মানুহজনে কেতিয়াবা সহায় কৰি দিয়ে, যেতিয়া ঘৰত থাকে, ভাত পানী বনাই দিয়ে, কাপোৰ কানি সামৰি দিয়ে। মানুহজন নাথাকিলে মোৰ যে একদম বহুত কষ্ট হয়। আৰু মোবাইল চাবলৈ সময়ে নাপাওঁ। ৰাতি যেতিয়া শুওঁ তেতিয়া মোবাইল চাওঁ। আজিলৈ বাৰু আহিছোঁ।